হাই ফ্ৰেণ্ড, আজিৰ এইটো ভিডিঅ'ত আমি দেখুৱাম আপোনালোকে যদি অনলাইন টয়লেটৰ কাৰণে এপ্লাই কৰিছে তেনেহ'লে আপোনাৰ একাউণ্টত টকা সোমাইছে নে নাই। যদি সোমাইছে আপোনালোকে একাউণ্ট নম্বৰ সহায়ত কেনেকৈ চেক কৰিব ইয়াৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাম আমি এইটো ভিডিঅ'ত। যদি আপোনালোকে কোনোবাই আমাৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব। বলক এতিয়া মোবাইললৈ PFMS বুলি আপোনালোকে চাৰ্চ কৰিব, এই অপশ্যনটো আহিব PFMS। ইয়াত আপোনালোকে অ'কে কৰি দিব। ইয়াত অ'কে কৰাৰ লগে নেক্সট পেজ ওলাই আহিব। স্ক্ৰল ডাউন কৰি অলপ তললৈ আহিব আপোনালোকে। ইয়াত পাব নাও ইউৰ পেমেণ্টছ, এই অপশ্যনটোত আপোনালোকে এতিয়া অ'কে কৰি দিব। ইয়াত আপোনালোকে বেংক নম্বৰটো বহুৱাব, একাউণ্ট নম্বৰটো বেংক নেমটো দিব, একাউণ্ট নম্বৰটো বহুৱাব, কনফাৰ্ম একাউণ্ট নম্বৰ আৰু কেপচা কোডটো যেনেকৈ আছে তেনেকৈ আপোনালোকে বহুৱাই দিব। বহুৱাৰ পিছত চেণ্ড OTP আছে, তাত আপোনালোকে অ'কে কৰি দিব। আপোনাৰ একাউণ্টৰ লগত যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে তাত এটা মেছেজ OTP আহিব, সেইটো আপোনালোকে বহুৱাই দিব। বেংকৰ নামটো আপোনালোকে চাৰ্চ কৰি ইয়াৰ পৰা বহুৱাই দিব। যিটো বেংকৰ নাম হয় সেই নামটো আপোনালোকে ইয়াৰ পৰা বহুৱাই দিব। আৰু মোবাইল নম্বৰটো আপোনালোকৰ যিটো বেংকৰ লগত লিংক আছে সেইটোত এটা OTP আহিব। যদি আপোনাৰ একাউণ্টত পইচা নোসোমায় তেনেহ'লে ন' ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাব। যেনেকৈ এতিয়া মই নেক্সট এটা একাউণ্টত চেক কৰিম, আপোনালোকক দেখুৱাম পইচা সোমাইছে নে নাই। এতিয়া মই নেক্সট এটা নম্বৰ দিছোঁ, ইয়াত ভেৰিড OTPটো অ'কে কৰিব। চাওক আপোনালোকে মোৰ প্ৰথম যিটো চেক কৰিছোঁ সেইটো পইচা সোমোৱা নাই, কিন্তু ছেকেণ্ড যিটো চেক কৰিছোঁ সেইটোত পইচা সোমাইছে। এনেকৈ 9,000 টকা সোমাইছে। আপোনালোকে এনেকৈ অতি সহজতে চেক কৰিব পাৰিব আপোনাৰ একাউণ্টত পইচা সোমাইছে নে নাই। কিমান তাৰিখত কিমান টকা সোমাইছে সম্পূৰ্ণ ডিটেইলছ আপুনি ইয়াত পাই যাব। চৰকাৰী কিমান টকা সোমাইছে আপোনাৰ এইটো একাউণ্টত ইয়াৰ সম্পূৰ্ণ ডিটেইলছ পাই যাব আপুনি এইটো লিষ্টত। এনেকৈ আপুনি অতি সহজতে চাব পাৰিব আপোনাৰ ইয়াত কিমান টকা সোমাইছে, ইয়াৰ সম্পূৰ্ণ প্ৰচেছ আপুনি চাব পাৰিব। ইয়াত আপোনালোকে কিমান তাৰিখত কিমান পইচা কিহৰ পইচা সোমাইছে ইয়াত সম্পূৰ্ণৰূপে আপোনালোকে চাব পাৰিব।